ছাত্ৰ ছাত্ৰীসকল আমি লাষ্ট ভিডিঅ'ত আলোচনা কৰিছিলোঁ ভৌতিক ৰাশি কাক বোলে আৰু ভৌতিক ৰাশি দুই প্ৰকাৰৰ এই বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি এইটো ভিডিঅ'ত মই ভৌতিক ৰাশি আৰু দুটা প্ৰকাৰৰ বিষয়ে ক'বলৈ আহিছোঁ আৰু সেই প্ৰকাৰ দুটা হৈছে স্কেলাৰ আৰু ভেক্টৰ। তো স্কেলাৰ ৰাশি কোনবিলাক ভৌতিক ৰাশি আমি স্কেলাৰ বুলি কওঁ, যোনবিলাক ভৌতিক ৰাশি প্ৰকাশ কৰিবৰ বাবে কেৱল মানৰ প্ৰয়োজন হয়। মান মানে হৈছে এটা সংখ্যা, তাৰ পিছফালে থাকিব লাগিব একক। তো সেইটো আমি মান বুলি কওঁ, যেনেকৈ দূৰত্ব বুলি ক'লে 2 কিলোমিটাৰ, 5 কিলোমিটাৰ বা 5 মিটাৰ, 2 মিটাৰ। তো এটা সংখ্যা থাকিব লাগিব, পিছফালে একক, সেই দুটা মিলি পেলাই মান বুজায়। তো এটা যোনবিলাক ভৌতিক ৰাশি প্ৰকাশ কৰিবৰ বাবে মানৰ প্ৰয়োজন, অকল মানৰ প্ৰয়োজন হয়, সেইবিলাকক আমি স্কেলাৰ ৰাশি বুলি কওঁ। আৰু এই স্কেলাৰ ৰাশিবিলাক যোগ বিয়োগ কৰিবৰ বাবে আমাৰ মানৰে প্ৰয়োজন, কাৰণ ইহঁতৰ দিশৰ ফালে আমি মন কৰিব নালাগে। কিন্তু এনেকুৱা কিছুমান ভৌতিক ৰাশি আছে যাক প্ৰকাশ কৰিবৰ বাবে মানৰ লগতে সিহঁতৰ দিশৰো প্ৰয়োজন হয়। যেনেকৈ বল যেতিয়া আমি প্ৰকাশ কৰিম, বলৰ মানৰো প্ৰয়োজন হ'ব, বলটোৰ দিশটোও প্ৰয়োজন হ'ব। তেনেকৈ সেই ভৌতিক ৰাশিবিলাকক যাক আমি ভেক্টৰ ৰাশি বুলি কওঁ, সেই ভেক্টৰ ৰাশিখিনি যেতিয়া আমি যোগ বিয়োগ কৰিবলৈ আগবাঢ়িম, তেতিয়া সিহঁতৰ দিশৰ ওপৰত আমি মন দিব লাগিব। সিহঁতৰ দিশখিনি আমি কনচিডাৰ কৰিহে সিহঁতক যোগ বিয়োগ কৰিব পাৰিম। কিন্তু স্কেলাৰ ৰাশি যেতিয়া আমি যোগ বিয়োগ কৰিম, তেতিয়া সিহঁতৰ দিশৰ ওপৰত আমি মন কৰিব নালাগে, কেৱল আমাৰ মানটো হ'লেই আমাৰ কাৰণে যথেষ্ট। কিন্তু ভেক্টৰ ৰাশি যোগ বিয়োগৰ সময়ত আমাৰ সিহঁতৰ মানৰ লগতে দিশৰো প্ৰয়োজন হয়। গতিকে যিবিলাক ভৌতিক ৰাশি কেৱল মানেৰে সম্পূৰ্ণ হয়, মান প্ৰকাশ কৰিলে সিহঁতৰ সম্পূৰ্ণ প্ৰকাশ কৰা হয়, সেইবিলাকক আমি স্কেলাৰ ৰাশি বুলি কওঁ। আৰু যিবিলাক ভৌতিক ৰাশিৰ মানৰ লগতে দিশৰো প্ৰয়োজন হয়, সেইবিলাক ৰাশিক আমি কওঁ ভেক্টৰ ৰাশি। তো আজি এইটো ক্লাছৰ মই ভেক্টৰ আৰু স্কেলাৰৰ সংজ্ঞাটো ক'লোঁ। তাৰ পিছৰ ক্লাছত আমি অলপমান এককৰ বিষয়ে ডিছকাছ কৰিম আৰু তাৰপিছত মই মেইন গোটেই চেপ্টাৰৰ টপিকবিলাক এটা এটাকৈ আৰম্ভ কৰিম। থেংক ইউ।